আসসালামু আলাইকুম। মই যিটো সালাম কৰিছো এই সালাম কৰিব লাগে। সালামটো কৰিলে আমাৰ আল্লাহ সন্তুষ্ট হৈ যায় আৰু বিশ্বনবী হজরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামও সন্তুষ্ট হয়ে যাব। কারণ বিশ্বনবী হনৰ মদিনা, যিটো মদিনাত কোটি কোটি মানুহে হজ কৰিবলৈ যায়, সেই মদিনাত বিশ্বনবী কান্দি আছে, ইয়া উম্মতি ইয়া উম্মতি ইয়া উম্মতি। কিন্তু সেই যে বিশ্বনবী গোটেই পৃথিৱীৰ মানুহৰ কাৰণে কান্দি আছে, কোটি কোটি তিৰোতা, কোটি কোটি পুৰুষ এই বিশ্বৰ জমিনত আছে, তেওঁলোকৰ কাৰণে আমাৰ বিশ্বনবী কান্দি আছে। কিন্তু আমি সেই নবীৰ প্ৰতি দুৰুদ নপঢ়ো। কিয়? আলা বখিলু লা ইয়াদখুলুল জান্নাত। কৃপণ মানুহে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছো, আপোনালোকে জানে যে আপোনালোকে এই যে ইউটিউব ভিডিঅ' মই বনাই থাকো, যে আপোনালোকে যে এই যে লাইক শেয়ার সাবস্ক্রাইব কৰি থাকে, কিন্তু তাৰ আগত মই এটা কথা ক'বলৈ বিচাৰিছো, বহুতো ঠাইত দেখা যায় ইউটিউব ভিডিঅ' যেতিয়া আমি চাওঁ দেখো, তেতিয়া কোনো কোনো মানুহে অলপখিনি দেখি এটা সাবস্ক্রাইব কৰি দিয়ে, এটা লাইক কৰি দিয়ে, কিন্তু সেইটো তেনেও কৰিব নালাগে। আপোনালোকে প্ৰথমৰ পৰা সেইলৈকে দেখিব ভিডিঅ'টো, সাবস্ক্রাইবটো বাঢ়িবই, লাইক বাঢ়িব, যিহেতু আপোনালোকে এই সাবস্ক্রাইব কৰি থাকে, লাইক কৰি থাকে, কমেণ্ট কৰি থাকে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'বোৰ শুনিবলৈ চেষ্টা কৰিব। অলপখিনি শুনিলে প্ৰথমৰ পৰা শেষলৈ কি আছে সেইটোতো আপোনালোকে নাজানে। গোটেইখিনি আপোনালোকে শুনিব, গম পাব ইয়াৰ ভিতৰত কি আছে। গতিকে মই বিশ্বৰ আমিৰ হামজা বিশ্বৰ মানুহক ভাল পাইছো অন্তৰৰ পৰা, সেইকাৰণে মই দুখৰ কথা ক'বলৈ বিচাৰিছো। আৰু এটা কথা, আপোনালোকে এই যে ইউটিউব চেনেল বনাই থাকে, যিবিলাক ইউটিউব ভাই বন্ধুগণ আছে, আৰু মইতো এইটো বনাওঁ, কিন্তু প্ৰায়বোৰ মানুহে এইকাৰণে এইটো বনাই যে ভৱিষ্যতত কিবা টকা ইনকাম কৰিব, টকা পইচাৰ কাৰণে কিবা একটা আশা সকলো মানুহৰ ভিতৰত থাকে। কিন্তু মই এটা কথা বিচাৰিছো, বিশ্বৰ জমিনত যিমান মানুহ আছে সকলো মানুহেই কিবা এটা আশা কৰি থাকে, ইউটিউব বনালে কিবা টকা পইচা অৰ্জন হ'ব। কিন্তু ওয়ালা কাদ্রে খাইরিহি ওয়াশারিহি মিনাল্লাহি তাআলা আল বাসে বাদাল মাউত। আমি পাইছো এই ইউটিউব বনাইছো, আল্লাহ তাবারক তাআলা টকা দিব কপালত, কার কপালত কি আছে আমি ক'ব নোৱাৰো। বন্ধুসকল, যেতিয়া আপোনালোকে ইউটিউব বনাব, মই ইউটিউব বনাই আছো, কিন্তু আপোনালোকে এটা আল্লাহৰ ওপৰত ভৰসা কৰিব। যদি আল্লাহ টকা পইচা দিয়ে ইউটিউবৰ বিনিময়ে যদি বনাই আছো, তেন্তে আমি পাম। যদি আল্লাহ না দিয়ে কোনো মানুহৰ শক্তি নাই। আল্লাহ ইজ এবল টু ডু অল থিংস, ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। মই আৰু এটা কথা ক'ব বিচাৰিছো, আল্লাহৰ প্ৰশংসা কৰিবই লাগিব যে আল্লাহ তাবাৰক তাআলা মাকৰ গৰ্ভত আমি কিছুই নাছিলো, এটা ছবি পিকচাৰ নাছিলো, কেনেকুৱা আল্লাহ তাবাৰক তাআলা মাকৰ পেটৰ পৰা দুনিয়াত আহিছো। ইমান শক্তিশালী আল্লাহ সৃষ্টিকৰ্তা, আল্লাহ সকলোখিনি কৰিব পাৰে। সেই আল্লাহৰ প্ৰতি আমি কোটি কোটি বাৰ প্ৰশংসা কৰিব লাগে, আলহামদুলিল্লাহ। তাৰপিছত যিমান নবী আছে 1,24,000 নবী,
এই বিশ্বৰ জমিনত আহিছিলে, তেওঁলোকে প্ৰচাৰ কৰিছিলে, কিমান ধৰ্ম লৈ কিমান কষ্ট কৰিছিলে, খাদ্য নাছিলে, কাপোৰ নাছিলে, ঘৰ বাৰী নাছিলে, কিমান কষ্ট তেওঁলোকে কৰিছিলে। এই বিশ্ব নবীৰ প্ৰতি কোটি কোটি বাৰ দুৰূদ শৰীফ পঢ়িব লাগে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গতিকে মই যিটো বিষয়ে আলোচনা কৰি আছোঁ, এই যে মক্কা আৰু মদিনা, মক্কা আৰু মদিনা বিশ্বৰ জমিনত দেখা যায়, যেতিয়া সময় আহে মানে মক্কাত হজ কৰিবলৈ যায়। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, কোৰাণৰ হাদিছ মতো যেনেকৈ হজ কৰিলে, যিদৰে হজ কৰিলে আমাৰ আল্লাহ সন্তুষ্ট হ'ব, সেইদৰে হজ কৰিব লাগে। ইন্নামাল আমালু বিন্নিয়াত। মই এটা হাদিছত পাইছোঁ যে এই বিশ্বৰ জমিনত, বুখাৰী হাদিছ, যে যিটো নিয়ত কৰে, নিয়ত অনুযায়ী তেওঁ ফলটো পাব। সুবহানাল্লাহ। এজন মানুহে বিবাহ কৰিবলৈ আশা কৰিছে, এই বিশ্বৰ জমিনত বিবাহ কৰিব, ধুনীয়া ছোৱালী পাইছে, বিবাহ কৰিব চেষ্টা কৰি আছে। আল্লাহ তেওঁৰ কপালত যে সেই বিবাহটো পৰাই দিব পাৰে, হ'ব পাৰে, যিটো আল্লাহ সকলোখিনি কৰিব পাৰে। গতিকে মই যিটো কৈছোঁ, যেতিয়া আপোনালোকে হজ কৰিবলৈ যাব, ইন্নামাল আমালু বিন্নিয়াত, নিয়াত ঠিক ৰাখিব লাগিব। এনেকৈ আশা কৰিব যে মই যে হজ কৰিবলৈ যাত্ৰা কৰিছোঁ, মোৰ লাখ লাখ কোটি কোটি টকা আছে, আপুনি হজ কৰিবলৈ যাবলৈ ইচ্ছা কৰিছে। কিন্তু কিছুমান মানুহে হজ কৰিবলৈ যাওঁতে ৰাস্তাত মৃত্যু হৈ যায়, মক্কা মদিনাত মৃত্যু হৈ যায়। সেইটো আল্লাহ জানে। হায়াত, মৌত, ৰিজিক, দৌলত সেইবিলাক আল্লাহৰ হাতত থাকে। যেতিয়া আপোনালোকে হজ কৰিবলৈ যাব, আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে, আল্লাহ যেন সন্তুষ্ট হয়, খুচি হয়, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে সেই মক্কা মদিনা হজ কৰি যাব লাগিব। কিছুমান মানুহে আছে মানুহক দেখুৱাবৰ কাৰণে যে মই যদি হজ কৰি আহোঁ মক্কা মদিনাৰ পৰা, মানে কি ক'ব, হাজী বুলি ক'ব, প্ৰশংসা কৰিব। তেনেকুৱা ভাৱ, তেনেকুৱা নিয়ত অন্তৰ ভিতৰত ৰাখিব নালাগে। কাৰণ গোটেইবিলাক কাম যদি আপুনি কৰে, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে হজ কৰিব লাগিব। কাৰণ আমি পাইছোঁ হাদিছৰ ভিতৰত, বুখাৰী হাদিছত আপোনালোকে বহুত মানে পাইছে, নামাজ, ৰোজা, হজ, জাকাত, কলেমা, পাঁচটা ভিত্তি, পাঁচটা খুঁটি ইছলামৰ, তাৰ ভিতৰত এটা হজ কৰিব লাগে। যেতিয়া আপোনাৰ টকা পইচা হৈ যাব, হজ কৰিবলৈ শক্তি আছে, স্বাস্থ্য ভাল, টকা পইচা আছে, কাৰণ কোন সময়ত মানুহে মৰিব, কুল্লু নাফসিন যায়িকাতুল মাউত, এভৰি সোল উইল টেষ্ট অফ ডেথ। প্ৰত্যেকটা আত্মা মৃত্যুবৰণ কৰিব। অকল মানুহে নহয়, জীৱ জন্তু যিমান বিশ্বৰ জমিনত আছে, সকলো মানুহ জীৱ জন্তু মৃত্যুবৰণ কৰিবই লাগিব। কোনত আছে আমি পাইছোঁ, সঁচাকৈ ঠিকই আছে। কোনত যিটো কৈছে মানুহে মৰি আছে, জীৱ জন্তু মৰি আছে, আমি কিয় আল্লাহক বিশ্বাস নকৰোঁ? নিশ্চয় আল্লাহ আছে, নিশ্চয় কৰাৰ সত্য, কোনৰ ভিতৰত কোনো সন্দেহ নাই। গতিকে যেতিয়া আপোনালোকে হজ কৰিবলৈ যাব, তেতিয়া আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে হজ কৰিব লাগিব। আজি আপোনালোকৰ শক্তি আছে, টকা পইচা আছে, হজ কৰিবলৈ আপোনালোকে হজ নকৰি ঘৰত বহি বহি আপোনালোকে আছে, এই টকা পইচাবিলাক কেতিয়াও নাথাকে, কিমান নষ্ট হৈ যাব, কোন কামত ব্যয় হ'ব আপুনি ক'ব নোৱাৰিব। গতিকে যদি আপোনালোকে হজ কৰিবলৈ শক্তি আছে, সেই মক্কা মদিনাত হজ কৰিবলৈ যাব লাগিব। আৰু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে হজ কৰিবলৈ যাব, সকলো মানুহ শক্তি নহয়, কিমান কোটি কোটি মানুহ আছে, টকা পইচা আছে, কিন্তু হজ কৰিব নোৱাৰে, তাৰমানে তেওঁলোকৰ কপালত নাই, ভাগ্যত নাই। আপোনালোকে হজ যে কৰিব, যদি এবাৰ হজ কৰিবলৈ পাৰে, যদি এবাৰ হজ কৰিবলৈ পাৰে, যে ইমান কোৰাণৰ হাদিছত পাইছোঁ যে হজ কৰাৰ লগে লগে সেই মানুহজন যেতিয়া হজ কৰি মক্কাৰ পৰা এই দেশ লৈ ঘৰলৈ ঘূৰি আহিব, তেতিয়া তেওঁৰ যিমান পাপ কৰিছে, সৰু ডাঙৰ সকলো পাপ আমাৰ আল্লাহ ক্ষমা কৰি দিব। সুবহানাল্লাহ। সেইকাৰণে হজ কৰিব লাগে। হজ কৰাটো ফৰজ। কাৰ কাৰণে?
যাৰ টকা পইচা ধন সম্পত্তি আছে, তেওঁ হজ কৰিবলৈ যাৰ শক্তি আছে, তেওঁ যেন হজ কৰিবলৈ যায়। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এই যে মক্কাই হজ কৰিব আৰু সোণৰ মদিনা যিটো আলোচনা কৰি আছোঁ, বিশ্ব নবী যে আল উলিও লা ইয়ামুতু আন নাবিও না লা ইয়ামুতু, নবীসকল কেতিয়াও মৃত্যুবৰণ নকৰে। কাৰণ এই যে নবী, বিশ্ব নবী হজরত মোহাম্মদ রসুল্লাহ সাল্লাম যে মদিনা শুই মানে টোপনি মৰা নাই, তেওঁ জীৱিত হৈ আছে, কান্দি আছে যে এই মানুহবোৰৰ কাৰণে। যেতিয়া আপোনালোকে মদিনাত হজ কৰিবলৈ যাব, তেতিয়া এনেকৈ থাকিব যেন নবীক আপোনালোকে দেখি আছে আৰু নবীও আপোনালোকক দেখি আছে, এনেকৈ অন্তৰৰ পৰা বিশ্বাস কৰিব লাগিব। বিশ্ব নবীক আমি দেখা নাই, কেনেকুৱা আছিল, কেনেকুৱা চেহেৰা আছিল, কেনেকৈ ৰূপ চেহেৰা আছিল, কিন্তু সেই সোণৰ মদিনা যেতিয়া যাব, কাৰণ আমি নবীক দেখা নাই, সেইকাৰণে আমি যদি নবীক না দেখি মানে আল্লাহক না দেখি, ফেরেশতা না দেখি যদি আমি এবার আল্লাহক বিশ্বাস কৰিব পাৰোঁ, হ্যাঁ, যদি আল্লাহক বিশ্বাস কৰোঁ, তেন্তে আমাৰ আল্লাহ সন্তুষ্ট হৈ যাব। সুবহানাল্লাহ। গতিকে সেই মক্কা মদিনাত আপোনালোকে যাব, হজ কৰিবলৈ যাব আৰু ঘূৰি আহিব, আকৌ নিয়াত কৰিব, আল্লাহ এই যে আমি যে হজ কৰিছোঁ, মক্কা মদিনাত গৈছিলোঁ, যে আবাৰ আকৌ যেন সেই মক্কা মদিনাত হজ কৰিবলৈ যাব পাৰোঁ, এনেকৈ নিয়াত ৰাখিব লাগিব। কাৰণ মোৰ বন্ধুসকল, মই এইকাৰণে কৈছোঁ যে হজ কৰিব লাগে, কাৰণ আপুনি যদি মৃত্যুবৰণ কৰিব, তেতিয়া কোনো বস্তু, কোনো টকা পইচা আপোনাৰ লগত কেতিয়াও নাযাব, কেতিয়াও নাযাব। এই যে ঘৰ বাৰী কৰিছে, দালান কোটা বিল্ডিং 10 তলা 5 তলা কৰিছে, এইবিলাক যাব নেকি? কেতিয়াও নাযায়। আপোনাৰ ঘৈণীয়েক আছে, আপোনাৰ ল'ৰা ছোৱালী আছে, আৰু ভাই বন্ধু আছে, দেশবাসী আছে, কোনেও তো আপোনাৰ লগত কেতিয়াও নাযাব। আপুনি অকলে কি কৰি থাকিব লাগিব? কবৰৰ ভিতৰত। কি কৰিব? যেতিয়া আপুনি কবৰৰ ভিতৰত যাব, তেতিয়া সেই মন কি নকৰি প্ৰশ্ন কৰিব, আপোনালোকে জানে। গতিকে মই আৰু বেছি নকওঁ, এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে যদি শক্তি থাকে, টকা পইচা থাকে, মক্কা মদিনাত হজ কৰিবলৈ যাব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।